নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ শুভাকাংক্ষীসকল। ফাগুন মাহ মানে পৰিৱৰ্তনৰ মাহ, বসন্তৰ আগমন, নতুন আশা, নতুন শক্তি। কিন্তু মকৰ ৰাশিৰ লোকসকলৰ বাবে এই ফাগুন মাহ সুখ দুখ, পৰীক্ষা আৰু সফলতাৰ এক অদ্ভুত মিশ্ৰণ লৈ আহিছে। এই মাহত কিছুমান মকৰ ৰাশিৰ জীৱন সম্পূৰ্ণ সলনি হ'ব পাৰে। আপোনাৰ ভাগ্য আপোনাৰ পক্ষত থাকিব নে পৰীক্ষা ল'ব? ভিডিঅ'টো শেষলৈকে চাবই লাগিব, কাৰণ শেষত মই কিছুমান শক্তিশালী উপায় আৰু প্ৰতিকাৰো জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ মকৰ ৰাশিৰ সাধাৰণ পৰিচয়। মকৰ ৰাশি মানে হৈছে ধৈৰ্য, পৰিশ্ৰম, দায়িত্ব আৰু লক্ষ্যত অটল হৈ থকা। আপুনি যি লক্ষ্য লয় সেইটো আপুনি স্থিৰ কৰি ৰাখে। এই মাহত আপুনি যিমান পৰিশ্ৰম কৰিছে তাৰ ফল পাব আৰম্ভ কৰিব। কিন্তু স্মৰণ ৰাখিব, মনত ৰাখিব, এই ফল তৎক্ষণাত নহয়, অলপ সময় লৈ আহিব। লাহে লাহে আপোনাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ অনুসৰি শনি গ্ৰহ মকৰ ৰাশি হৈছে অধিপতি গ্ৰহ। ফাগুন মাহত শনিয়ে আপোনাক শিকাব ধৈৰ্য আৰু শৃংখলা, আপোনাৰ ডিচিপ্লিন থাকিব, লগতে ধৈৰ্য ধৰিব পাৰিব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত প্ৰেম আৰু আৰ্থিক দিশত অলপ উন্নতি হ'ব। আপোনাৰ প্ৰেমত যি বাধা বিঘিনি চলি আছে, লগতে টকা পইচাত যি বাধা বিঘিনি চলি আছে, তাৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব এই ফাগুন মাহতেই। মংগল গ্ৰহই কাম কাজত আপোনাক শক্তিশালী ভাৱ দিব, কিন্তু খঙো বঢ়াব পাৰে, আপোনাৰ খং বৃদ্ধি পাব পাৰে এই ফাগুন মাহত। এই মাহত ভুল সিদ্ধান্ত ল'লে ক্ষতি হ'ব পাৰে, কিন্তু সঠিক সিদ্ধান্ত ল'লে আপোনাৰ ডাঙৰ লাভ হ'ব। কৰ্মজীৱন আৰু চাকৰি। ফাগুন মাহত মকৰ ৰাশিৰ চাকৰিয়াল লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। চাকৰিত কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব। আপোনাৰ বছ বা ছিনিয়ৰৰ পৰা সম্ভাৱনা আছে সমৰ্থন পোৱাৰ। ছিনিয়ৰৰ পৰা প্ৰেছাৰ থাকিব পাৰে, কিন্তু শেষত আপুনি ফল নিশ্চিতভাৱে লাভ কৰিব, লগতে আপোনাৰ পক্ষত থাকিব, আপুনি জিকিব। সাৱধানতা, সহকৰ্মীৰ লগত, আপোনাৰ লগ বন্ধু যি একেলগে কাম কৰে তেওঁলোকৰ লগত তৰ্ক বিতৰ্ক নকৰিব। খঙত কথা ক'লে ক্ষতি হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজন। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ বাবে মাহৰ শেষৰ ফালে ভাল খবৰ পাব পাৰে। এতিয়া হৈছে ব্যৱসায় আৰু ধন সম্পত্তি। মকৰ ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে এই মাহটো মধ্যমীয়া ফলদায়ক হ'ব। লাভ, পুৰণি ধন উভতাই পাব পাৰে। আপোনাৰ যদি ক'ৰবাত টকা ফাঁচি আছিলে বা বাকীত পৰি আছিলে, সেইটো আপুনি সেই টকা পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ নতুন গ্ৰাহক সৃষ্টি হ'ব, লগতে অনলাইন বা দূৰৱৰ্তী ব্যৱসায়ত লাভ হোৱাৰ অতি প্ৰবল যোগ আছে। ক্ষতিৰ ক্ষেত্ৰত আপুনি নতুন ইনভেষ্ট নকৰিব, ডাঙৰ ইনভেষ্ট নকৰিব। বন্ধুক বিশ্বাস কৰি ধন নিদিব, ধন ধাৰলৈ নিদিব এই মাহত। মাহৰ দ্বিতীয় ভাগত ধনৰ প্ৰৱাহ ভাল থাকিব। মাহৰ দ্বিতীয় ভাগত 15 তাৰিখৰ পিছত আপোনাৰ ধন অজস্ৰ পৰিমাণে আপোনাৰ হাতলৈ ধন আহিব। এতিয়া আহিছোঁ শিক্ষা আৰু পৰীক্ষা ফল। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ফাগুন মাহটো মন একাগ্ৰতা অলপ কমিব, অলপ লিখা পঢ়াত মনোযোগটো কম হ'ব পাৰে। অলপ কৰি পঢ়িলে ভাল ফল লাভ কৰিব। গণিত, বিজ্ঞান, টেকনিকেল বিষয়ত সফলতা পাবলৈ সক্ষম হ'ব। পৰীক্ষাৰ আগতে মোবাইল আৰু সামাজিক মাধ্যম কম ব্যৱহাৰ কৰক। পৰীক্ষাৰ আগতে আপুনি মোবাইল ফোনটো কম ব্যৱহাৰ কৰিলে, লগতে ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰত থাকিলে ভাল ফলাফল লাভ কৰিব। এতিয়া আহিছোঁ প্ৰেম জীৱন। ফাগুন মাহ মানে হৈছে প্ৰেমৰ মাহ। অবিবাহিত মকৰ ৰাশিৰ লোকসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। পুৰণি প্ৰেম উভতি আহিব পাৰে এই ফাগুন মাহতেই। বিবাহিত লোকসকলৰ বাবে স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি, কিন্তু কথা পাতিলে সকলো ঠিক ঠাক হৈ যাব। আপুনি ভুল বুজাবুজি হ'লে আপুনি নিমাত হৈ চুপচাপ হৈ বহি নাথাকিব। দুয়ো মিলি আলোচনা কৰিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। সাৱধান, সন্দেহ আৰু অহংকাৰৰ পৰা দূৰত থাকক। আপুনি আপোনাৰ প্ৰিয়জনক সন্দেহ নকৰিব, লগতে অহংকাৰ আপুনি এৰাই চলিব লাগিব। এই মাহত প্ৰেমৰ ধৈৰ্যই আপোনাক সকলো সমাধান কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালত অলপ মানসিক চাপ থাকিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব এই মাহত। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। পৰিয়ালৰ লগত সময় কটালে আপোনাৰ মন শান্ত থাকিব, গতিকে পৰিয়ালৰ সদস্যসকলৰ লগত আপুনি বহি মেলি খানা খোৱা বা কথা বতৰা কোৱা, এইটো আপোনাৰ মন শান্ত কৰিবলৈ সক্ষম হ'ব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য ফল। এই ফাগুন মাহতনো আপোনাৰ স্বাস্থ্যৰ পৰিস্থিতি কেনেকুৱা থাকিব জানো আহক। এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অতি প্ৰয়োজন।
সাম্ভাব্য সমস্যা আপোনাৰ কি হ'ব পাৰে? গেছ, পেটৰ সমস্যা, হাড় বা গাঁঠিৰ বিষ, লগতে মানসিক চিন্তা বেছি হ'ব পাৰে। উপায়: নিয়মিত পৰিমাণে আপুনি পানী খাব লাগিব, ৰাতি দেৰিলৈকে উজাগৰে নাথাকিব, অলপ যোগ কৰক, প্ৰাণায়াম কৰক, এইবিলাক আপোনাৰ কাৰণে উপকাৰী হ'ব। শুভ সময়, শুভ ৰং আৰু শুভ সংখ্যা। শুভ বাৰ হৈছে শনিবাৰ আৰু বুধবাৰ। ফাগুন মাহত যিমানটা শনিবাৰ আৰু বুধবাৰ আছে, এইকেইটা হৈছে আপোনাৰ বাবে শুভ ফলদায়ক। শুভ সংখ্যা হৈছে 6 আৰু 8। শুভ ৰং হৈছে নীলা, কলা আৰু ছাই বৰণীয়া। শক্তিশালী উপায় আৰু প্ৰতিকাৰ আপোনাৰ বাবে এই ফাগুন মাহত। এই উপায়বোৰ কৰিলে আপোনাৰ ভাগ্য শক্তিশালী হ'ব পাৰে। শনিবাৰে কলা তিল দান কৰক আৰু ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। মই মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো আপুনি 108 বাৰ জপ কৰিব। গৰীব নাইবা বুঢ়া লোকক আপুনি সহায় কৰক। মদ, মাংস আৰু খং কম কৰাটো আপোনাৰ বাবে বাঞ্ছনীয়। মদ মাংস কমাই চলিব, লগতে খংটো নিয়ন্ত্ৰণ কৰিব। মাহৰ শেষৰ ফলাফল। বন্ধু-বান্ধৱীসকল, ফাগুন মাহৰ মকৰ ৰাশিৰ বাবে এটা হৈছে পৰীক্ষাৰ মাহ, কিন্তু এই পৰীক্ষাৰ শেষত আপুনি সফলতা নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি অকণমান খালি ধৈৰ্য ধৰিব লাগিব। আপুনি যদি ধৈৰ্য ৰাখে তেন্তে সৎ থাকে আৰু সত্যত থাকে আৰু সঠিক পথত আগবাঢ়ি যায়, তেনেহ'লে এই মাহত আপোনাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট হ'ব পাৰে। এই কথাটো আপুনি মনত ৰাখিব। আপুনি ধৈৰ্য ধৰিব লাগিব, সত্যত থাকিব লাগিব আৰু আপোনাৰ খংটো নিয়ন্ত্ৰণত ৰাখিব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক। মকৰ ৰাশিৰ লোকসকলৰ সৈতে আপোনাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল, সাপ্তাহিক ৰাশিফল, লগতে মাহেকীয়া ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল নটিফিকেশ্যন প্ৰেছ কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।